সুস্বাস্থ্য সুস্থ মন in association with Vikhan Ayurved. সুপ্ৰভাত আমি যেতিয়া ভাত বনাওঁ মানে আঞ্জা ৰান্ধো তেতিয়া আমি মিঠাতেল বা ভাজি বনালে আমি কেতিয়াবা ৰিফাইনো ইউজ কৰোঁ ৰিফাইন কিন্তু যদি আমি তেল ইউজ নকৰোঁ সেইটো হৈ গ'ল বইল ভাত আমি তেল মছলা ইউজ কৰোঁ যেনে মিঠাতেল ৰিফাইন সেই সম্পৰ্কে আজি আমি এই অনুষ্ঠানত কথা পাতিম ৰিফাইন মিঠাতেলৰ উপৰিও পাম অইল এই পাম অইলৰ ওপৰত এটা বিতৰ্ক চলি আছে এই সম্পৰ্কে আমি আজি কথা পাতিম আজি অনুষ্ঠান সুস্বাস্থ্য সুস্থ মন বিকাশ গোস্বামীৰ সৈতে মই দীপান্বিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ হয় দীপান্বিতা খোৱাৰ কথা কৈ দিলে ৰাতিপুৱাই মনটো কিবা ভাল লাগি যায় আজি তেলত কি ভাজিব কি নাই খোৱাৰটো এটা মূল কথা আমি মূল কথা যদিও আকৌ তাতো এটা কথা আছে যে আমি খাবলৈ জীয়াই আছোঁ নে খাই জীয়াই আছোঁ তো আমি ভস্ত্ৰিকা প্ৰাণায়াম কৰি আছোঁ আমাৰ অক্সিজেনটো পূৰা শৰীৰৰ ভিতৰলৈ আহিবলৈ আমি অক্সিজেনৰ সহযোগত আমি জীয়াই আছোঁ অক্সিজেনটো প্ৰাণ অক্সিজেন লোৱা যেতিয়া বন্ধ হৈ যাব উশাহ লোৱা যেতিয়া বন্ধ হৈ যাব আমাৰ জীৱন শেষ কিন্তু আমি জীয়াই থকা সময়ত আমি অক্সিজেন কেনেকৈ লৈছোঁ কিমান লৈছোঁ তাৰ ওপৰত আমি গুৰুত্ব কিন্তু দিয়া নাই যেতিয়া মৃত্যুৰ দুৱাৰদলিত আমি অক্সিজেনৰ হাহাকাৰ কৰোঁ চিলিণ্ডাৰ আনিব লগা হয় অক্সিজেনৰ আমি তেতিয়া উশাহ এই ৰৈ যায় স্তব্ধ হ'লে জীৱন শেষ আৰু জীৱনটো যাতে ভালদৰে ৰাখে নিউজ 18 ৰাতিপুৱা এই বিশেষ অনুষ্ঠান আপোনালোকৰ কাৰণে সমাজৰ কাৰণে অসমৰ মানুহৰ কাৰণে আগবঢ়াইছে যে মানুহ ভালে থাকক অক্সিজেন যিমান লাগে সিমান লওক অক্সিজেনটো ঈশ্বৰে দিয়া বিনামূলীয়া এক আমি পাইছোঁ তাত কোনো টেক্স দিব নালাগে তাত কোনো ভাড়া দিব নালাগে তাত কোনো পাৰ্চেছ কৰিব নালাগে কপালভাতি কৰি আছে দীপান্বিতা ৰিপুলে আমি অক্সিজেন ল'লোঁ তাৰপিছত শৰীৰৰ উত্থানৰ কাৰণে শক্তি বৃদ্ধিৰ কাৰণে এনাৰ্জিৰ কাৰণে আমাক কপালভাতি প্ৰাণায়ামটো লাগে দীপান্বিতাই ক'লে যে আমি ৰান্ধোতে তেল ব্যৱহাৰ কৰোঁ হয় তেল অবিহনে আমাৰ খাদ্য আমাৰ সোৱাদযুক্ত আহাৰৰ কাৰণে তেলটো দৰকাৰ আৰু তেল নিদিলে আমাৰ সেইটো সিজোৱা খাদ্য হৈ গ'ল বইল সিজোৱা খাদ্য খাব লাগে পেটৰ কাৰণে ভাল স্বাস্থ্যৰ কাৰণে ভাল কিন্তু আমি সোৱাদো আমাক দৰকাৰ হয় সোৱাদযুক্ত আহাৰৰ কাৰণে আমি বিভিন্ন ধৰণৰ তেল ব্যৱহাৰ কৰোঁ মিঠাতেল ৰিফাইন তেলৰো বহুত ভাগ আছে চয়াবিনৰ তেল ছানফ্লাৱাৰ তেল ৰাইচ ব্ৰেইন তেল তাৰ লগত ৰিফাইন নোহোৱা ৰিফাইন ডাইৰেক্ট ফুড অইল আছে গ্ৰাউণ্ডনাট অইলটো খাব লাগে বহুত দৰকাৰ বহুতে নাৰিকল তেলৰটো আহাৰ ৰান্ধি পেলাই খায় নাৰিকল তেলো খাব পাৰি নাৰিকল তেল খালে আমাৰ মেমৰিৰ কাৰণে ভাল আমাৰ আলঝেইমাৰ বেমাৰৰ কাৰণে নাৰিকল তেলটো বহুত দৰকাৰ ভাৰ্জিন কোকোনাট অইল খাব লাগে আমি প্ৰত্যেক দিনে এচামুচ দুচামুচ তেতিয়া আমি কথা পাহৰি নাযাওঁ আমি প্ৰাণায়াম কৰি আছোঁ কথা পাতি আছোঁ কথা পাহৰাৰ কথাটো মই কৈ দিওঁ যে আমাৰ মূৰতো আমাৰ প্ৰায় 1.5 GB 2 GB আমাৰ ষ্ট'ৰ কেপাচিটি আছে আমাৰ ব্ৰেইনত আমি যেতিয়া বেছি চিন্তা কৰোঁ বেছি কথা পাতোঁ বেছি কাম আমি লোড লৈ লওঁ তেতিয়া কিছুমান কথা আমাৰ ডিলিট হৈ যায় ব্ৰেইনত আৰু যেতিয়া কথাটো পাহৰি যোৱা যায় তেতিয়া আমি বেমাৰ হৈছে বুলি ভাবি ল'ব নালাগে আচলতে আমাৰ ষ্ট'ৰ কেপাচিটি নাই কাৰণ আমাৰ কথাটো ডিলিট হৈ গ'ল আৰু যদি আমি অনুলোম বিলোম প্ৰাণায়াম কৰি ভস্ত্ৰিকা প্ৰাণায়াম কৰি ব্ৰেইনত ছাফিচিয়েণ্ট অক্সিজেনৰ আমি যোগান ধৰোঁ তেতিয়া ব্ৰেইনত ষ্ট'ৰ কেপাচিটি অলপ হ'লেও বাঢ়ে আমি চিন্তা কৰিব পাৰোঁ আমি চিন্তা কৰিবই লাগিব চিন্তা শক্তিটো আছে কাৰণে মানুহ অন্য জীৱতকৈ শ্ৰেষ্ঠ অন্য জীৱতকৈ বেলেগ আৰু মানুহৰ মাজত থাকোঁতেও আমি কিছুমানে বেছিকৈ চিন্তা কৰোঁ বেছি চিন্তা কৰি নতুন নতুন কথা উদ্ভাৱন কৰোঁ আৰু যিসকলে আৱিষ্কাৰক তেওঁলোকে চিন্তা কৰে কাৰণে সেই তেনেকুৱা আহিছে তেওঁলোকে নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰিছে বেছি শিক্ষা লাভ কৰিব পাৰিছে বেছি জ্ঞান অৰ্জন কৰিব পাৰিছে আৰু যদি আমি জ্ঞান অৰ্জন কৰিবৰ কাৰণে বেছিকৈ
ব্ৰেইনৰ নাৰ্ভবিলাকক এক্টিভ কৰি নাৰাখোঁ তেতিয়া আমি সাধাৰণভাৱে জীৱন কটাব লাগিব সমাজক পথ দেখুৱাব পৰাকৈ জ্ঞানী হ'বলৈ জ্ঞান বৃদ্ধি কৰিবলৈ সমাজক নেতৃত্ব দিব পৰাকৈ নেতৃত্বসুলভ গুণ থাকিবলৈ আমাক জ্ঞানৰ প্ৰয়োজন আৰু জ্ঞানৰ কাৰণে আমাক অক্সিজেন লাগে কাম কৰিবলৈ আমাক এনাৰ্জি লাগে এনাৰ্জি কপালভাতি দিয়ে বায়ু প্ৰাণায়াম অগ্নিশাৰ ক্ৰিয়া কৰি আছে লিভাৰৰ কাৰণে কনষ্টিপেশ্যনৰ কাৰণে গেছৰ কাৰণে আমি কথা পাতিছোঁ তেলৰ কথা যে তেল আমি কি খাব লাগে নতুনকৈ এটা তেল ওলাইছে পাম অইল ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে পাম অইলটো তেলত ব্যৱহাৰ কৰিব লাগে 20% তাৰে মিক্স কৰি দিব লাগে পাম অইলটো বিশেষ ভিটামিনযুক্ত নহ'লেও সেইটো আমাৰ অখাদ্য নহয় তাৰ পৰা আমাৰ লাভ হয় কিন্তু পাম অইলটো যদি ডাইৰেক্টলি আপুনি তেল হিচাপে খাই দিয়ে বা অধিক যদি ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ কলেষ্ট্ৰল বহুত বাঢ়ি যায় আৰু কলেষ্ট্ৰল যদি বাঢ়ি যায় আপোনাৰ শৰীৰৰ নানান ধৰণৰ ৰোগে আপোনাক বাহাল হ'ব তো পাম অইলটো কেৱল ভাজি তৈয়াৰ কৰিবৰ কাৰণে বা দাইল ৰান্ধিবৰ কাৰণে তেল মাৰিবৰ কাৰণে পাম অইলটো যথেষ্ট 33% ভাৰতৰ যিটো আমাৰ তেল ব্যৱহাৰ কৰে 33% পাম অইল ব্যৱহাৰ কৰে আমি ক'ৰবাত ঘনকৈ শুনিবলৈ পাইছিলোঁ কিমান দূৰ সত্য মই নাজানো যে মৰিচাছ আমাৰ ওচৰৰ তাতে পাম অইল বহুত বেছি প্ৰডাকশ্যন হয় পাম অইলটো তাৰ পৰা আমাৰ ইয়ালৈ আহিছিলে কিবা এক ৰাজনৈতিক চুক্তিৰ কাৰণে হওক বা ব্যৱসায়িক কিবা চুক্তিৰ কাৰণে হওক পাম অইল তাৰ পৰা অহাটো কমি গ'ল নে বাদ দিলে সেইকাৰণে ভাৰতত নিজাববীয়াকৈ পাম অইল প্ৰডাকশ্যনৰ কাৰণে চেষ্টা কৰা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাটিখিনি পাম অইলৰ কাৰণে উপযোগী পাম খেতি কৰিবৰ কাৰণে উপযোগী বুলি কোৱা হৈছে আৰু বহুতে কৈ আছে যে পাম খেতি কৰিলে আমাৰ খেতি পথাৰটো নষ্ট হৈ যায় খেতিৰ যিটো সাৰুৱা গুণ আনকি বাঁহ চাহ হয়তো নগজা হৈ যাব পাৰে সেই বিষয়ে কৃষি বিজ্ঞানীসকলে চেষ্টা কৰিব তেওঁলোকে কথা পাতিব আমি কৰি আছোঁ সূক্ষ্ম আসন ভৰিৰ কাৰণে ভৰিৰ ফ্লেক্সিবিলিটিৰ কাৰণে আমি যেতিয়া তেলযুক্ত আহাৰ খাওঁ তেলটো সলাই থাকিব লাগে আমি মিঠাতেলে বোলে প্ৰত্যেক দিনে খাই আছোঁ ঘানি সৰিয়হৰ তেল তেনেকুৱা নহয় মাজে মাজে চয়াবিনৰ তেল খাব লাগে মাজে মাজে গ্ৰাউণ্ডনাট অইলটো বেছিকৈ খাব লাগে ৰাইচ ব্ৰেন খাব লাগে আৰু যিটো ৰিফাইন অইল সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি কয় কিন্তু আকৌ উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যত মিঠাতেলটো একেবাৰে অখাদ্য বুলি ব্যৱহাৰ কৰে তাত মিঠাতেল ব্যৱহাৰ নকৰে সেইটো জানানে তুমি কিয় নাখায় সেইটো জানা নেকি কাৰণ বেছি পৰিমাণে মানে তেল বেছি খালে বেমাৰ আজাৰ বেছি হয় বুলি কয় মানুহে সেইকাৰণেও চাগে তেওঁলোকে অন্য তেল ব্যৱহাৰ কৰে অলিভ অইল ব্যৱহাৰ কৰে ঘিউ তেওঁলোকে ঘিউটো বেছিকৈ ব্যৱহাৰ কৰে দেশী ঘিউ খায় তেওঁলোকে দেশী ঘিউত তেওঁলোকে ভাজি বনায় ৰুটি বনায় তেনেকুৱাও হয় বা ৰিফাইন তেল বা মিঠাতেল তেওঁলোকে বিশেষকৈ পাঞ্জাৱ হাৰিয়ানা সেইবিলাক ৰাজ্যত কম ব্যৱহাৰ কৰে মিঠাতেলটো একেবাৰে তাত ব্যৱহাৰ নকৰে অখাদ্য বুলি কয় আৰু তাতে কিন্তু মিঠাতেলৰ বেছিভাগ ইণ্ডাষ্ট্ৰী আছে আৰু তাৰ পৰা মিঠাতেলটো আমাৰ নৰ্থ ইষ্টলৈ ছাপ্লাই হয় কিন্তু তেওঁলোকে মিঠাতেল নাখায় আচ্ছা তোমালোকৰ ঘৰত মিঠাতেল বা অন্য ৰিফাইন তেল কিমান পৰিমাণে ব্যৱহাৰ এটা হিচাপ মোটামুটি এটা বেলেগৰ ঘৰৰ তুলনাত কিবা হিচাপ আছে নেকি বেলেগৰ ঘৰৰ তুলনাত খুব কমেই ব্যৱহাৰ হয় আমাৰ কাৰণ ৰাতিপুৱাৰ সাজ বেছিভাগ মায়ে দাইল মগু দাইল তেনেকৈ বইল কৰি তাত চব্জি দি তেনেকৈ দিয়ে মানে সিদ্ধ ভাত যিটো কোৱা যায় দুপৰীয়া সাজ অকণমান বনোৱা যায় ৰাতি আকৌ তেনেকুৱা বিশেষ নহয় চিম্পলকৈ বনাই থৈ দিয়ে তো তেল খুব বেছি কম ব্যৱহাৰ কৰে তো আমাৰ আচলতে যিসকলৰ ঘৰত স্কুল কলেজ বা অন্য ঠাইলৈ ৰাতিপুৱা যাব লগা থাকে সেই আমাৰ অসমত দেখিছোঁ সিদ্ধ ভাত কৰকৰা পঁইতা ভাত তেনেকুৱাই চলে নেমু টেঙা দি পেলাই বা অকণমান পালেং শাক লাই শাক কিবা আনি এটা চাটনি এটা বনাই খায় আমাৰো সৰুতে মনত আছে যে পালেং শাক আনি পেলাই তাৰ লগত লাই লফা মিক্স কৰি চাটনি এখন বনাই দিয়ে সেয়ে খাই আমি দৌৰা দৌৰিকৈ যাওঁ তাত তেলৰ ব্যৱহাৰ নাছিলে আমি সৰুৰ পৰা দেখি আছোঁ কি যে আমি মাহেকত যিটো মিঠাতেল ব্যৱহাৰ কৰোঁ আমাৰ 1 লিটাৰ 1.5 লিটাৰ লাগে 2 লিটাৰ মেক্সিমাম আমাৰ ঘৰত 4জন 5জন আমাৰ প্ৰাণী থকা অৱস্থাত কিন্তু কিছুমানৰ সেই তুলনাত দেখিছোঁ একেই মানুহ আছে তেওঁলোকৰ ঘৰত কিন্তু 5 লিটাৰ ব্যৱহাৰ কৰে তো আমি কেতিয়াবা ভাবোঁ যে আমি আচলতে
কমাই খাইছোঁ নে তেওঁলোকে বেছিকৈ খাইছে যেতিয়া আমি এই যুগৰ পৃথিৱীখনলৈ আহিলোঁ স্বাস্থ্যবিধিৰ কথা আমি জানিবলৈ ল'লোঁ যে তেলটো কমকৈ খুৱাই ভাল আৰু তোমালোকে হোষ্টেলত থাকা হোষ্টেলত তেলটো কিমান খায় কেনেকৈ দিয়ে তাত ভাল তেল ব্যৱহাৰ কৰে নে কিবা জানানে এইটো গম নাপাওঁ ছাৰ কেনেকৈ দিয়ে এইটো কিচেনত গৈ চাব লাগে চাব লাগে তাৰমানে মোৰ ছোৱালী য'ত হোষ্টেলত থাকে তাত কিচেনত গৈ পেলাই চাই কি তেলৰ কোম্পানী ব্যৱহাৰ কৰিছে আৰু তাত তেলটো বহুত বেছিকৈ ব্যৱহাৰ কৰে তাত দাইলৰ পানী মানে তাত তেলটো বেছিকৈ খায় কিন্তু তেল আমাৰ নিচিনা ইয়াতে ভাল তেল ব্যৱহাৰ কৰে তাতে অৰ্ডিনেৰী তেল ব্যৱহাৰ নকৰে সাধাৰণতে বহুত হোষ্টেলত দেখা যায় বা বহুত হোটেলত দেখা যায় একেবাৰে কম দামী মিঠাতেল এতিয়া মিঠাতেল বজাৰত প্ৰায় 200 টকা পাৰ লিটাৰ ক'ৰবাত 190 টকাত পায় কিন্তু 130 টকাত পোৱা মিঠাতেলো পোৱা যায় তুমি জানানে তো 130 টকাৰ মিঠাতেলত কি থাকিব আৰু সেই মিঠাতেলো বিক্ৰী হৈ আছে নহয় জানো তো সেইটো খাব লাগে জানো সেইটো খাব নালাগে আচলতে মানুহে মিঠাতেল বুলি নে খাব লাগে বুলি খায় কোনটো খাব লাগে বহুতে এইটো গুৰুত্ব নিদিয়ে আৰু তাৰ পৰা যে আমাৰ শৰীৰৰ উপকাৰ হ'ব অপকাৰ হ'ব সেই দিশটো আমাৰ চিন্তা নকৰে নহয় জানো আৰু হোটেলত আমি যে খাবলৈ যাওঁ তো ৰিপুলৰটো হোটেলত খাব লগা হয় চাগে কেতিয়াবা তাত তেলটোৰ কিবা গুণ পোৱা নে কেতিয়াবা কেনেকুৱা ধৰণৰ তেল ব্যৱহাৰ কৰিছে গুণ পায় কেতিয়াবা ঠিকে থাকে ঘৰৰ নিচিনা লাগে আৰু কিছুমান হোটেলত মানে বহুত বেয়া লাগে বহুত পুৰণা হৈছে নেকি তেলটো হয় অকল হোটেল বুলি নহয় আমি যিবিলাক বিস্কুট ব্যৱহাৰ কৰোঁ বেকাৰী বিস্কুটতো তেলৰ কেতিয়াবা সেই বেয়া গুণটো আহিছে হয় তাৰমানে আমি খোৱা বোৱাটোত বিশেষ গুৰুত্ব দিব লাগিব হয় নাই তো আৰু এটা এইখিনিতে এটা ইণ্টাৰেষ্টিং কথা কৈ থওঁ যে আমি মিঠাতেল কিছুমানে মই সেইদিনাখন এজনক দেখিলোঁ যে তেওঁ 130 টকীয়া মিঠাতেল লৈ আহিছে মই সেইদিনাখন গম পাইছোঁ আৰু তেওঁ এটা 200 টকা মিঠাতেলো লৈছে তেতিয়া সুধিলোঁ যে 130 টকাৰ মিঠাতেল আৰু 200 টকাৰ মিঠাতেল দুইটা বেলেগ কেলে দুইটা মিক্স কৰি খাব নেকি এইটো মই গোঁসাই ঘৰত চাকি দিম মানে 130 টকীয়াটো তেওঁ গোঁসাই ঘৰত চাকি দিব আৰু 200 টকীয়াটো খাব এইটো মই কেছটো বুজি নাপালোঁ মানে কেনেকুৱা গাদ্দাৰী শব্দটো বৰ ডেঞ্জাৰ শব্দ কৈ দিলে যে ভগৱানকে ঠগিছে তাৰমানে যে আমি কিন্তু নিজে খায় সেইটো এটা কথা হ'ব পাৰে তাৰমানে আচ্ছা আচ্ছা আৰু এনেকুৱা কথা হয় নি ভগৱানক ঠগা কথাটো ওলালোঁ যে কিছুমানৰ 10 টকীয়া নোট এখন ফটা নোট আছে মন্দিৰত গ'ল তাতে 10 টকীয়া নোট ফটা নোট হয়নে হয় হয় তাতে তাৰমানে সেই আমি পাতি আছোঁ আচলতে তেলৰ কথা আমাৰ অনুষ্ঠান সুস্বাস্থ্য সুস্থ মন আমি এই কথাটো এইটো কাৰণে উলিয়ালোঁ আমাৰ স্বাস্থ্যটো ভালে থাকিব লাগিব স্বাস্থ্য যদি ভালে নাথাকে মনটো বেয়া হৈ যাব আমি কাৰোবাক দান দিব লাগে 500 টকা ফটা নোটত আমি দান দি থৈ আহিলোঁ বা আমি 500 টকাটো দি পেলাই তেওঁৰ হস্পিটেলত আছে পেচেণ্ট হয় আমি কিবা এটা দিব লাগে টকা 1000 আমি দিব লাগে কিন্তু টকা 1000টো দিওঁতে আমি 10 বাৰ যদি চিন্তা কৰোঁ আৰু সেইটো কাৰণে যদি ঘৰত মন মাৰি থাকোঁ তেতিয়াহ'লে এইটো কি মনৰ বেমাৰ নে শৰীৰৰ বেমাৰ এইটো দিবানিতা কোৱাচোন কি বুলি ক'ম কিন্তু আমাৰ যিহেতু আমি চিন্তাৰ কথা সেইকাৰণে চিন্তাটো শুদ্ধ কৰিব লাগে নহয় জানো তাৰ কাৰণে প্ৰাণায়াম হয় আমি শৰীৰ শুদ্ধ কৰোঁ গা ধুই পেলাই আমি গা ধুওঁ প্ৰত্যেক দিনে স্নান কৰোঁ আমাৰ শৰীৰ শুদ্ধ হয় আমি কাপোৰ ধুওঁ চাৰ্ফ বা চাৰ্ফটো নহয় আচলতে এটা ডিটাৰজেণ্ট পাউডাৰ দি পেলাই আমি কাপোৰ ধুওঁ তাৰপিছত আমি সোণ ধুওঁ চাফা কৰোঁ জুইত দি পেলাই তেনেকৈ আমি চিন্তাটো চাফা কৰিব লাগে প্ৰাণায়ামৰ দ্বাৰা আৰু চিন্তাটো আমি শুদ্ধিকৰণ কৰাটো হ'ল আধ্যাত্মিকতাৰ তাত কথা আহি যায় তাত ওমকাৰ ভ্ৰামৰী ধ্যানৰ কথা আহি যায় মেডিটেশ্যনৰ কথা আহি যায় আৰু যদি আমাৰ চিন্তা ঠিকে নাথাকে আমাৰ মন ঠিকে নাথাকে
আমি এনেকুৱা সৰু সুৰা ভুল বুলিয়ে মই ক'ব বিচাৰোঁ এনেকুৱা ভুল আমি কৰি থাকোঁ এনেকুৱা বহুত কথা হয় যে আমাৰ ঘৰত সন্তান আছে সৰু ল'ৰা ছোৱালী আছে মই সৰু ল'ৰা ছোৱালী যেতিয়া ভাল আহাৰ আমি খুৱাবলৈ চেষ্টা কৰোঁ কিন্তু আমি বেলেগৰ ল'ৰা ছোৱালী যেতিয়া আহি যায় তো আমি সেইটো বেলেগৰ ল'ৰা ছোৱালী হৈ যায় এই ধাৰণাটো শুদ্ধ সীমান্ত নহ'ব নিশ্চয় যে আমি সকলো সন্তানেই আমাৰ আমি কোনোবা মানুহে খেতি কৰিছে 10 বিঘা মাটি খেতি কৰিছে ৰাসায়নিক সাৰ দি পেলাই আধা বিঘা মাটিত খেতি দিছে কৰিছে জৈৱিক সাৰ দি পেলাই কিয় কৰিছে সেইখিনি তেওঁলোকে ঘৰত খাব বাকিখিনি বজাৰত বেচিব তো এনেকুৱা ধাৰণাবিলাকৰ পৰা আমি মুক্ত হৈ আহিবৰ কাৰণে আমি যোগৰ অভ্যাস কৰিব লাগিব প্ৰাণায়াম কৰিব লাগিব অনুলোম বিলোম প্ৰাণায়াম কৰিলে আমাৰ চিন্তা মুকলি হৈ যায় আমি পাম অইলৰ কথা পাতিছোঁ পাম অইলৰ খেতি হ'ব এতিয়া পাম খেতি হ'ব নৰ্থ ইষ্টত আমি নৰ্থ ইষ্টত পাম খেতি হয় তাৰ পৰা আমি কোনখিনি ঠাইত খেতি কৰিব যিখিনি ঠাইত আমাৰ ঘৰুৱা ব্যৱহাৰৰ উপযোগী নহয় যি ঠাইত আমাৰ ধান খেতি নহয় যি ঠাইত আমাৰ কুঁহিয়াৰ খেতি নহয় যি ঠাইত আমাৰ শাক পাচলি খেতি নহয় সেই ঠাইত নিশ্চয় পাম খেতি কৰিব ভাৰত চৰকাৰে যেটো সিদ্ধান্ত লৈছে চৰকাৰী সিদ্ধান্ত তত খেতি তাত হ'বই আৰু খেতি হ'ব যেতিয়া তাত ইণ্ডাষ্ট্ৰি হ'ব আৰু তাত ইণ্ডাষ্ট্ৰি আমাৰ ইয়াতে অসমত হৈ আছে ইতিমধ্যে পাম খেতি ইয়াতে আৰম্ভ হ'ব আৰু পাম খেতি হ'লে ইয়াতে আমাৰ বহুত মাটি এনেই পৰি আছে কিছুমান গছনি তাত আছে আৰু গছ-গছনিবিলাক আছে তাত কোনোবাই তাত সেই গছ বিক্ৰী কৰি চৰকাৰে হয়তো ৰেভিনিউ পাইছে বা মানুহে খৰি জ্বলাই তাৰে ভাত ৰান্ধিছে বা অন্যান্য সা সামগ্ৰী ফাৰ্নিচাৰ বনাইছে কিন্তু সেই মাটিত এৰি থোৱা মাটিত অলাগতিয়াল মাটিত যদি পাম খেতি কৰে আমাৰ অসমৰ জনগাঁথনিৰ যিটো উপাৰ্জনৰ প্ৰয়োজন উপাৰ্জনমুখী আমাৰ জনতাক চাকৰি লাগে ইনকাম লাগে ইনকাম সোৰ্স হ'ব আমাৰ যদি ইয়াত ইণ্ডাষ্ট্ৰি হৈ যায় ইণ্ডাষ্ট্ৰিত বহুত কৰ্মচাৰী চাকৰি পাব আমাৰ ৰেভিনিউ আহিব মৰিচাচলে যিখিনি গৈ আছিলে আমাৰ ৰেভিনিউ সেই ৰেভিনিউখিনি আমাৰ ইয়াতে থাকি যাব আৰু এনেদৰে আমি যিখিনি ফ্ৰী হেণ্ড এক্সাৰচাইজ ৰিপুল দীপানিতা কৰিছে আমাৰ সাৰ্ভাইকেল স্পন্ডাইলাইটিছ আমাৰ মূৰৰ বিষ আমাৰ ডিঙিৰ বিষ এই গোটেইখিনিৰ পৰা আমাৰ লাভ হয় আমাৰ মানসিক উত্তৰণ হয় আৰু ইয়াৰ যোগেদি আমি খাদ্য অভ্যাসটোৰ কথাও আমি পাতিলোঁ যে আমি অকল যোগাভ্যাস কৰিলে নহ'ব ইয়াৰ খাদ্যাভ্যাসৰ কথাও আছে যে দীপানিতা কোৱাচোন যে আমি বজাৰত পৰা অনা ধৰা কচুৰি এটা খাই দিলোঁ চিংৰা এটা আমি খাওঁ তাত আমি তেলটো কি ব্যৱহাৰ কৰিছে বহুত দোকানত এনেকুৱা ৰিপৰ্ট শুনো যে দুদিন ধৰি তেলটো গৰম হৈ আছে গৰম কৰি তাল অঁ শেষ কৰি দিয়ে পেলাই দিয়ে পেলাই দিয়া দোকান কম থাকিব তথাপি পেলাই চাগে আৰু সব দোকানত তেনেকুৱা নকৰে সব হোটেলত কিন্তু আমি এইখিনিতে সকলো লোকক এটা কথা আমি জনাব বিচাৰোঁ যে আমি খাদ্য অভ্যাস আমি দোকানৰ পৰা নি কচুৰিয়ে খাওঁ চিংৰাই খাওঁ বা অন্য পৰঠা জাতীয় বস্তুৱে খাওঁ কিন্তু আমি নিজৰ স্বাস্থ্যটো ভালে ৰাখিব লাগিব সেইকাৰণে ভাল বস্তু খোৱাটোত আমাৰ গুৰুত্ব দিব লাগিব আৰু আমি অলপ সচেতন হ'ব লাগে সমাজ সচেতন হোৱাৰ দৰকাৰ যে আমি হোটেলত কেনেকুৱা তেল ব্যৱহাৰ কৰিছে কেনেকুৱা তাৰ গুণাগুণ সেই পৰীক্ষা কৰা চৰকাৰৰ ওপৰত কেৱল নিৰ্ভৰ কৰি থাকিলে নহ'ব আমি নিজেও সেই বিষয়ত সজাগতা নিশ্চয় আমি পালন কৰিব লাগিব আৰু যিসকল আমি হোষ্টেলত থাকে হোষ্টেলৰ আমি সুপাৰিনটেণ্ডেণ্টৰ লগত বা হোষ্টেলৰ ৰান্ধনিৰ লগত এই বিষয়ে নিশ্চয় কথা পতাৰ কি অৱকাশ থাকেনে থাকে আমাৰ মেছ কমিটি থাকে তেওঁলোকে কথা বতৰা পাতে তেলটো কথা নাপাতে চাগে আজি মাছ হ'ব নে মাংস হ'ব এইটো কথা পাতে নেকি তেলৰ কথা পাতে সেইটো মই গম নাপাম ছাৰ সেই কমিটি নাই কমিটি সেই কমিটিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হৈ যায় ভাল নেকি ঠিক আছে বাৰু তুমি তেল ব্যৱহাৰ কৰি কি ৰন্ধা মেলাত থাকা নে অকল মায়ে ৰন্ধাটো খোৱা তুমি মায়ে ৰন্ধাটোৱে খাওঁ মই যিহেতু আগতে কৈছো মই বনোৱাত মোৰ ইমান হেৰি নাই বনোৱাত ইমান ৰুচি নাই কেতিয়াবাতো ৰান্ধিব লগা হয় কেতিয়াবা ৰান্ধিলে ঘৰততো আমাৰ যিটো তেল ইউজ কৰে সাধাৰণতে আমাৰ পতঞ্জলি তেলটো ইউজ কৰে আচ্ছা আৰু সেই পতঞ্জলি তেলটো ইউজ কৰা কিন্তু তাত সেই বুলি বহুত দি দিব লাগে তেনেকুৱা কথাটো নাই হিচাপত দিব লাগে সেইটো হিচাপ আছে আৰু এনেকুৱা কথা হয় আমাৰ ঘৰত কেতিয়াবা আলহী আহে আলহীয়ে দেখিছোঁ তেলটো বেছিকৈ দিয়ে
তেলটো বেছিকৈ দিয়ে মই আলহীক দুখ দিয়া নাই সেইটো চবৰে হয় আমি কাৰোবাৰ ঘৰত আলহী হিচাপে গ'লেও আমাৰো তেনেকুৱা হ'ব চাগে যে তেলটো বেছি দিলে আহাৰটো মানে খাদ্যটো বেছি সোৱাদযুক্ত হয় তেনেকুৱা কথা আছে নেকি হয় তেল বেছিলে সোৱাদ হয় কিন্তু তেল কমকৈ দি আমি কেনেকৈ সোৱাদ কৰি বনাব পাৰোঁ সেইটোও এটা কথা এইটো এটা দীপানীতে আপোনালোকক এটা দৰকাৰী কথা ক'লে যে আমি কম তেল দি আৰু কম মছলা আৰু আমি আইতাহঁতে বা আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ককা আমাৰ আইতা বিশেষকৈ কৈছোঁ মাহঁতৰ কথা কৈছোঁ একেবাৰে কম তেল দিছিলে আমাৰ মনত আছে আমি সৰুতে 3 পোৱা মিঠাতেল মানে প্ৰায় 1 লিটাৰ হয় 1 লিটাৰ মিঠাতেলে আমাৰ পৰিয়ালটো চলিছিলে গোটেই মাহটো কিন্তু আমি অখাদ্য কেতিয়াও খোৱা নাছিলোঁ ভাল খাদ্যই খাইছিলোঁ আমাৰ ব্যঞ্জনযুক্ত আহাৰেই আছিলে কিন্তু আমাৰ তেতিয়া পাচলিবিলাকো ভাল আছিলে সোৱাদটো ভাল আছিলে আৰু সেই পাচলি জৈৱিক সাৰ প্ৰয়োগ কৰা পাচলি আছিলে আমি কৰি আছোঁ ভ্ৰামৰী প্ৰাণায়াম আমাৰ মেডিটেশ্যন ধ্যানাত্মক প্ৰাণায়াম প্ৰণৱ প্ৰাণায়াম কৰিছোঁ 1 মিনিট 2 মিনিট 10 মিনিট ঘৰত পাৰিলে 1 ঘণ্টাই কৰিব এই মেডিটেশ্যন কৰিলে ধ্যান কৰিলে জীৱন সম্বন্ধে ধাৰণা স্পষ্ট হৈ যায় আপুনি কি কৰিব পৰা কেপাচিটি আপোনাৰ শৰীৰৰ ভিতৰত আপোনাৰ মনৰ ভিতৰত আছে আপোনাৰ শক্তি কিমান সেই কামখিনি কৰিবলৈ আপুনি নিজে জ্ঞাত হৈ যাব এইখিনি বহুত ডাঙৰ কথা আমি প্ৰত্যেক দিনে এনেকৈ কৰিম তাৰপিছত দুখন হাত ওপৰলৈ নি মোহাৰিম প্ৰত্যেকে চেষ্টা কৰিব 10 মিনিট 15 মিনিট মেডিটেশ্যন কৰিবৰ কাৰণে সুস্বাস্থ্য সুস্থ মন ইয়াৰ ওপৰত ডিপেণ্ড কৰে মেডিটেশ্যনৰ ওপৰত তো আমাৰ আইতাহঁতে ৰান্ধিছিলে জৈৱিক সাৰ প্ৰয়োগ কৰা শাক পাচলি তাত মিঠাতেল কম দিছিলে কম দি মিঠাতেল দিয়ে ৰন্ধা বা ৰিফাইন তেল দি ৰন্ধা খাদ্য সামগ্ৰীও অতি সোৱাদযুক্ত হ'ব পাৰে তেল বেছিকৈ ব্যৱহাৰ নকৰিব আৰু পাম অইল যিটো আমি আলোচনা কৰিছোঁ বিতৰ্কৰ কথা তো বিতৰ্কৰ সেইবিলাক অৱসান চৰকাৰী এজেঞ্চিবিলাকে হ'ব আমাৰ ইয়াত উপাৰ্জন বৃদ্ধিৰ কাৰণে আমাৰ মানুহক চাকৰি লাগে আমাক কৰ্মসংস্থাপন লাগে আমাক এটা ইণ্ডাষ্ট্ৰি লাগে আমাৰ পৰি থকা মাটিবিলাকত খেতি হ'ব লাগে আপোনালোক সকলোৱে যোগৰ অভ্যাস কৰিব প্ৰাণায়াম কৰিব আৰু নিজৰ শৰীৰ ঠিকে ৰাখিব আটাইতকৈ ডাঙৰ কথা নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে শৰীৰ ভালে ৰাখিবৰ কাৰণে এদিন সপ্তাহত উপবাস নিশ্চয় দিব এদিন উপবাসে আপোনাৰ শৰীৰটোক জিৰণি দিব যিসকলে খেলা ধূলা কৰে তেওঁলোকে জিৰণি লয় আমি আসন কৰা মানুহবিলাকেও যোগ নিদ্ৰা বা সবাসন কৰি পেলাই শৰীৰটোক জিৰণি দিওঁ কিন্তু আমাৰ খাদ্য আমি খাই থাকোঁ ৰাতিটো নোখোৱাকৈ থাকোঁ বহুতে ৰাতিও সাৰ পালে কিবা এটা খায় গতিকে আমি দিনটো যেতিয়া খাই থাকোঁ তেতিয়া সপ্তাহত এদিন বা 15 দিনত এদিন আমাৰ শৰীৰটোক জিৰণি দিয়া খুব দৰকাৰ শৰীৰটো ৰক্ষা পায় সেইদিনাখন শৰীৰটো চাফা হৈ যায় আমাৰ নলীবিলাক আমাৰ খাদ্য নলীটো পৰিষ্কাৰ হৈ যায় আৰু আমি শংখ প্ৰক্ষালন বা কটি চক্ৰাসন বা আমি এইবিলাক যিবিলাক কৰি আছোঁ কটি চক্ৰাসন কৰি আছে পানী খাইবিলাক এইবিলাক কৰিব লাগে তেতিয়া আমাৰ শৰীৰৰ ভিতৰটো চাফা হৈ যায় পৰিষ্কাৰ হৈ যায় আমি পৰিষ্কাৰ পৰিচ্ছন্নতাই আমাৰ মূল কথা নিৰ্যাতিনৰ ৰাতিপুৱা 6:30 বজাৰ বিশেষ অনুষ্ঠান সুস্বাস্থ্য সুস্থ মন
আমি বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰত্যেক দিনে বিভিন্ন বিষয় লৈ আপোনালোকৰ লগত আলোচনা কৰোঁ। আপোনালোকৰ বিশেষ প্ৰশ্ন থাকিলে আমাক মেছেজ কৰিব পাৰে, আমাক জনাব পাৰে, আমাক সুধিব পাৰে। আমি এই অনুষ্ঠানৰ লগত সকলোৱে চাব পৰাকৈ, দেৰিকৈ চাব পৰাকৈ আমি লাইভো কৰোঁ বিকাশ গোস্বামী পেজৰ পৰা, বিকাশ গোস্বামী একাউণ্টৰ পৰা, পতঞ্জলি যোগ সমিতিৰ পেজৰ পৰা। আমি ৰিপুল কলিতা, আমি দীপান্বিতা, আমি সকলো সদায় আপোনালোকৰ লগত, আপোনালোকৰ সুখ দুখৰ লগৰী হ'বৰ কাৰণে, আপোনালোকৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে, আপোনালোকৰ মন শক্তিশালী হৈ থাকিবৰ কাৰণে, আপোনালোকৰ সন্তান পঢ়া শুনাত ভাল হওক, তেওঁলোক খেলা ধূলাত ভাল হওক, তেওঁলোক আমাৰ দেশৰ নেতৃত্ব ল'ব পৰাকৈ নিজক গঢ়ি তোলক, তেওঁলোক আমাৰ সমাজৰ কাৰণে, আমাৰ দেশৰ কাৰণে গৌৰৱ হওক। সেই কাৰণে আমি জনতাৰ কাৰণে, আমি আপোনালোকৰ কাৰণে সদায় আহি উপস্থিত হওঁ ইয়াতে। আকৌ লগ পাম কাইলৈ। ধন্যবাদ, প্ৰণাম। সুস্বাস্থ্য সুস্থ মন ইন এছ'চিয়েশ্যন উইথ ভিখান আয়ুৰ্বেদ।